প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া হৈছে ইডলিৰ ৰেচিপি আৰু ইডলিকেইটা দেখিছেনে কিমান ধুনীয়া ধুনীয়া। প্ৰথমতে মই ইডলিকেইটাই দেখাই লৈছোঁ। এয়া চাওকচোন, একদম জালি মানে, আৰু পিছৰ ছাইডটো দেখুৱাই দিছোঁ। একেবাৰে ফুলা ফুলা, একেবাৰে কোমল ইডলি। আৰু এই ইডলিটো খাবলৈ বহুত সোৱাদ লগা হয়। ইডলি খাবলৈ লগত লৈছোঁ মই পদিনাৰ চাটনি, আৰু চাটনিকণ কেনেধৰণে বনাইছোঁ আপোনালোকে চাব। একেবাৰে নতুন পদ্ধতিৰে বনাইছোঁ মই। আৰু লগত লৈছোঁ এয়া টমেটো চচ। খাবলৈ বহুত সোৱাদ লগা একেবাৰে কোমল ইডলি। আপোনালোকে ৰাতিপুৱা খাব পাৰে, ল'ৰা ছোৱালীক টিফিনত দিব পাৰে। খাই মানে খুব ভাল পাব তেওঁলোকে। আৰু হেলথি হয়, তেল ব্যৱহাৰ কৰা নাই আৰু তেলত ভজা নাই। একেবাৰে পানীৰ ভাপত বনোৱা বস্তু, খাবলৈ বহুতেই ভাল আৰু সোৱাদ লগা। মই এটা আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ, একেবাৰে ফুলা ফুলা ধুনীয়া ইডলি চাওকচোন। আৰু এটা মই ভাঙি দেখুৱাইছোঁ, একেবাৰে কোমল। এয়া চাওকচোন, একেবাৰে জালি। দেখিছেনে, একদম খাবলৈ মানে বহুত সোৱাদ লগা। আৰু এই ইডলিকেইটা মইনো কেনেধৰণে বনাইছোঁ আৰু এই পদিনাৰ চাটনিকণ আজি মই কেনেধৰণে বনাইছোঁ তাকে মই আজি আপোনালোকক দেখুৱাম। আহক মোৰ ভিডিঅ'ৰ মাজলৈ মই আপোনালোকক লৈ যাওঁ। ইডলি বনাবৰ কাৰণে মই এটা ডাঙৰ বাতি লৈ লৈছোঁ। আৰু যিহেতু মই আজি চুজিৰে বনাম, সেইকাৰণে মই এয়া চুজি এবাতি লৈছোঁ। এই বাতিটোৰ হিচাপতে মই চব বস্তু ল'ম। এতিয়া এইটো বাতিৰ জোখতে মই এবাতি চুজি দিলোঁ, আৰু সেই একেটা বাতিৰ জোখতে এয়া আধা বাতি দৈ দিছোঁ। এয়া, আৰু এতিয়া এইখিনি মই ভালদৰে মিলাই দিম। দৈ অকণমান গোটা হৈ থাকে, সেইকাৰণে এনেদৰে অকণমান হাতাখনেৰে হেঁচি হেঁচি মই মিলাই দিছোঁ। আৰু সেই একেটা বাতিতে মই এতিয়া আধা বাতি পানী দিম। এয়া আধা বাতি দৈ আৰু আধা বাতি পানী। এয়া দেখিছেনে। আৰু লাগিলে পানী আমি পিছত দিম বাৰু, কিন্তু এতিয়া আমি আধা বাতি পানী দিছোঁ। আৰু দৈটো আপোনালোকে ফ্ৰেছ দৈ ল'ব। বহুত টেঙা দৈ হ'লে ইডলিটো টেঙা লাগিব, খাবলৈ বেয়া লাগিব। সেইকাৰণে ফ্ৰেছ দৈ ল'লে ভাল হয়। আৰু এইখিনি মই এতিয়া ভাল ধৰণেৰে মিলাই দিছোঁ। এয়া দেখিছেনে, মই চুজি, পানী আৰু দৈ খুব ভালদৰে এয়া মিলাই ল'লোঁ। এতিয়া এইখিনি আমি ৰেষ্টত থাকিবলৈ দিম। ৰেষ্টত থাকিলে কি হ'ব, ধুনীয়াকৈ আমাৰ চুজিখিনি ফুলি যাব। আৰু 10 মিনিট সময় থাকিবলৈ দিম। আধা ঘণ্টাও থ'ব পাৰি, যদি জল্দি বনাওঁ বুলি ভাবে 10 মিনিট থ'লে হ'ব। এয়া ঢাকি থৈ দিছোঁ। 10 মিনিট সময় হৈ গ'ল। মই প্লেটখন আঁতৰাই চাইছোঁ। এয়া দেখিছেনে, একদম ধুনীয়াকৈ আমাৰ কোমলি গ'ল আৰু চুজিখিনি এয়া ফুলি গৈছে আৰু লগতে ডাঠ হৈ গ'ল। এতিয়া ইয়াত আমি অকণমান পানী মিলাব লাগিব, কাৰণ বহুত ডাঠ হৈছে। অকণমান পানী মিলাই দিওঁ। পানী মিলাওঁতে বহুত সাৱধানতাৰে মিলাব, একেবাৰে পনীয়া হৈ গ'লেও দিগদাৰী হ'ব। সেইকাৰণে এয়া দেখিছেনে, মই ভালদৰে পানীৰ সৈতে মিলাই ল'লোঁ। আৰু আমাৰ বেটাৰটো এনেকুৱা হ'ব লাগিব, একেবাৰে ডাঠো নহয় আৰু একেবাৰে পনীয়াও নহয়। এতিয়া আমি ইয়াত নিমখ মিলাই দিম নিজৰ সোৱাদ অনুসৰি। ইয়াত নিমখ অকণমান মিলাই দিছোঁ। আৰু এইখিনিও ভালদৰে মিলাই ল'ম এতিয়া। আমাৰ এই ইডলি বেটাৰটো আমি যিমান ফিটিম, সিমানেই আমাৰ ইডলিটো খাবলৈ কোমল হ'ব আৰু ধুনীয়া হ'ব, ধুনীয়াকৈ ফুলিব। এয়া দেখিছেনে, মই নিমখ দি আকৌ ভালদৰে এবাৰ ঘুটি ল'লোঁ। এতিয়া আমি ইয়াত দিব লাগিব বেকিং পাউডাৰ। এয়া বেকিং পাউডাৰ সকলোৱে চিনি পায়েই। বেকিং পাউডাৰ মই চাহ খোৱা চামুচখনেৰে এয়া এচামুচ দিছোঁ। অকণমান কমেই হৈছে। এয়া, আৰু লগতে আমি দিম বেকিং চ'ডা। এইটো বেকিং চ'ডা হয়, মিঠা চ'ডা বুলিও কয়। তাৰ অকণমানে দিম দেই, একদম অকণমান। এয়া চাওকচোন, একেবাৰে অকণমান দিছোঁ। আৰু এতিয়া আমি এইখিনি বস্তু মিলাই দিব লাগিব। অকণমান পানী দি দিছোঁ এক্টিভেট হ'বৰ কাৰণে। এয়া, এতিয়া এইখিনি বস্তু ভালদৰে মিলাই ল'ম। আৰু বেকিং পাউডাৰ, বেকিং চ'ডা দিয়াৰ পিছত বহুত দেৰিলৈকে ঘুটি থাকিব নালাগে। এতিয়া মই এইখিনি কিনাৰত থৈ দিম। আৰু বনাবৰ কাৰণে মই ইডলি প্লেট লৈছোঁ। আৰু ইডলি প্লেটখন মই আগতেই তেল লগাই থৈ দিছোঁ। এইটো কাম আগতে কৰিব, কাৰণ
বেকিং সোডা বেকিং পাউডাৰ দিয়াৰ পিছত আৰু বেছি দেৰি ৰৈ থাকিব নালাগে এয়া এইখনতো তেনেদৰে মই লগাই থৈছোঁ এতিয়া আমি ইয়াত বেটাৰখিনি দি যাম অলপ কম কমকৈ দিছোঁ একেবাৰে ওপৰলৈকে দিয়া নাই যিহেতু ফুলি যাব এয়া দেখিছেনে মোৰ দুইখন প্লেট হৈ গ'ল এতিয়া মই ভাপত দিবলৈ লওঁ ইডলি মেকাৰটো অকণমান দেৰি আগত গেছত বহুৱাই দিছিলোঁ আৰু পানী আছে পানী উতলি গ'ল 2 গিলাচমান পানী দিলেই হ'ব আৰু লগতে মই এয়া দিছোঁ নেমু টেঙা এয়া দেখিছেনে নেমু অকণমান চেপি দিছোঁ আৰু বাকলি কেইটাও মই ইয়াতে দি দিম কিয় দিছোঁ জানেনে আমি যদি এনামেলৰ বস্তু বনাওঁ বস্তুত আমি যদি পানীৰ এনেকৈ ভাপত দিয়া বস্তু বনাওঁ তেতিয়া পানীৰ দাগ এটা লাগি যায় আৰু সেই দাগটো নহবৰ কাৰণে আমি যদি অকণমান এনেকৈ নেমু দি দিওঁ তেতিয়া আমি কি হ'ব আমাৰ পানী দিয়া পাত্ৰটো বহুত ধুনীয়া হৈ থাকে সেইকাৰণে মই যেতিয়াই বনাওঁ ইডলি তেতিয়াই অকণমান নেমু এনেকৈ চেপি দিওঁ তেতিয়া আমাৰ ইডলিটো একদম ধুনীয়া হৈ থাকে পানীৰ দাগ নবহে আৰু নতুন হৈ থাকে দেখিবলৈ মোৰ এইটো পুৰণা হয় কিন্তু একদম দেখিবলৈ নতুন হৈ আছে দেখিছেনে সেইকাৰণে ঢাকোনখন লগাই দিম আৰু ঢাকোনখন লগাই দিওঁতে চাৰিওপিনে যাতে হাৱা নোলায় সেইটো ধ্যান দিব লাগিব আৰু এইটো মই 10 মিনিটৰ কাৰণে থৈ দিম 10 মিনিটৰ পিছত আপোনালোকক দেখুৱাম আমাৰ 10 মিনিট সময় হ'ল মই ঢাকোনখন খুলি দেখুৱাইছোঁ আপোনালোকক এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে আমি সম্পূৰ্ণ ভৰ্তি দিয়াই নাছিলোঁ অলপ কমকৈ দিছিলোঁ তথাপিতো ইডলিকেইটা কিমান ধুনীয়াকৈ ফুলি গৈছে চাওকচোন এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু তথাপিতো আপোনালোকে এডাল খলালৈ চাব পাৰে এনেকৈ ভৰাই খলাডাল একদম ক্লিন আহিছে ক'তো একো লাগি অহা নাই দেখিছেনে আৰু আমি বুজিব লাগিব যে আমাৰ ইডলিকেইটা ধুনীয়াকৈ হৈছে আৰু সঁচাকৈ দেখিয়ে ভাল লাগিছে বহুত ধুনীয়াকৈ ফুলি গ'ল কিন্তু এতিয়া গৰম হৈ আছে আমি এতিয়া যদি প্লেটখনৰ পৰা ইডলিকেইটা উলিয়াই দিওঁ ভাগি যাব সেইকাৰণে ঠাণ্ডা হোৱাৰ পিছতহে উলিয়াব লাগিব আৰু যেতিয়া ঠাণ্ডা হ'ব মই আপোনালোকক উলিয়াই দেখুৱাম আমাৰ ইডলি ঠাণ্ডা হয় মানে আমি ইডলিৰ লগত খাবলৈ এখন চাটনি বনাই লওঁ আৰু চাটনিখন মই এয়া পদুনা পাত লৈছোঁ আৰু লগত লৈছোঁ এয়া কেঁচা বাদাম মই তিয়াই থৈছোঁ ভজা বাদাম নহয় এয়া কেঁচা বাদাম হয় আপোনালোকে বাৰু পদিনাৰ লগত এনেকৈ কেঁচা বাদাম দি চাটনি খাইছেনে খাই চাবচোন খাবলৈ বহুত সোৱাদ লগা হয় আৰু এটা জলকীয়া দিছোঁ আৰু নহৰুৰ কলি দুটা দিছোঁ আৰু লগতে এয়া আদা দিছোঁ অকণমান বেছি দিয়া নাই আৰু লগতে এয়া নেমু পানী অকণমান দি দিছোঁ নেমু ৰসকণ উলিয়াই লৈছোঁ আগতে আৰু এতিয়া দিম ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু অকণমান মানে 1 পিঞ্চমান এয়া চেনি দিছোঁ চেনি অকণমান দিলেও খাবলৈ বহুত সোৱাদ লগা হয় আৰু লগতে অকণমান দিম জিৰা একদম অকণমান আধা চামুচতকৈ কম আৰু মিঠাতেল অকণমান দি দিছোঁ মিঠাতেল দিলেও খাবলৈ বহুত সোৱাদ লগা হয় এতিয়া এইখিনি মই ধুনীয়াকৈ পিচি ল'ম এয়া মোৰ চাটনি তৈয়াৰ হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে আৰু পদিনা আৰু বাদামৰ চাটনি আপোনালোকে খাইছেনে মোক কমেণ্টছ কৰি জনাবচোন বহুত ভাল লাগে কিয় মই বনালোঁ জানেনে মোৰ আজি পদিনা মানে কম আছিলে আৰু সেইকাৰণে ভাবিলোঁ কি কৰা যায় অকণমান মই বাদাম মিলাই দিলোঁ এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া ইডলি উলিয়াই মই আপোনালোকৰ আগত দেখুৱাম ইডলি পদিনা চাটনি বা টমেটো চচ চাম্বাৰ যিহৰ লগতে খাই বহুত সোৱাদ লাগে মইতো কেতিয়াবা চাহৰ লগতে খাই দিওঁ ইমানেই ভাল লাগে এয়া আমাৰ চাটনি হৈ গ'ল মই এতিয়া ইডলি উলিয়াই দেখুৱাম আমাৰ ইডলি প্লেটখন ঠাণ্ডা হৈ গ'ল এতিয়া মই ইডলিবোৰ ওলোৱাই দেখাম আপোনালোকৰ আগত এখন চামুচ লৈছোঁ চামুচেৰে লাহেকৈ আপোনালোকে এনেদৰে ওলোৱাই ল'ব পাৰিব একদম মানে ধুনীয়াকৈ ওলাই আহে হাতেৰে উলিয়াব পাৰিব এইটো চাওকচোন কিমান ধুনীয়াকৈ ওলাই আহিছে দেখিছেনে আৰু পিছৰ সাইডটো দেখুৱাইছোঁ একেবাৰে জালি ফুলা কিমান ধুনীয়াকৈ ইডলিটো হৈছে আপোনালোকে দেখিছেনে আৰু এইখনত চাওকচোন ক'তো অকণমানো লগা নাই এয়া আৰু সকলোবোৰ ইডলি তেনেকৈ মই উলিয়াই ল'ম এতিয়া হাতেৰেও উলিয়াব পাৰি চামুচ ইউজ নকৰিলেও একো নাই এইটো এটা চাওকচোন দেখিছেনে কিমান ধুনীয়া হৈছে আৰু পিছৰ সাইডটো এয়া আৰু এনেকৈ মই এতিয়া ইডলিবিলাক উলিয়াই ল'ম এইটো এটা ইডলি চাওকচোন কিমান ধুনীয়া হৈছে আৰু পিছৰ সাইডটো একেবাৰে জালি
আপোনালোকক মই 3টা ইডলি উলিয়াই দেখুৱালোঁ আৰু তিনিটাৰ প্লেটখনত দেখিছেনে ক'তো অকণমানো লগা নাই আৰু কিমান ধুনীয়া একদম ফুলা ফুলা আমাৰ ইডলি হৈছে। এতিয়া মই গোটেইখিনি ইডলি উলিয়াই ল'ম আৰু ধুনীয়াকৈ প্লেটত সজাই আপোনালোকক দেখুৱাম। এয়া দেখিছেনে মই আপোনালোকক দেখুৱাবৰ কাৰণে ইডলি ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ। দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? দেখিবলৈ যে ধুনীয়া লাগিছে, খাবলৈও বহুত সোৱাদ লগা হয়। ইডলিকেইটা দেখিয়ে গম পোৱা যায় নহয়নে বাৰু? আৰু ইডলি খাবলৈ মই পদিনাৰ চাটনি লৈছোঁ, এয়া টমেটো চচ লৈছোঁ। বহুত সোৱাদ লগা হয় জুতিটো। আৰু আপোনালোকে দেখিলেই মই ইডলিকেইটা কেনেদৰে বনালোঁ। যদি আপোনালোকৰ ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই থাকিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।